নমস্কাৰ, মই এতিয়া আছোঁ ডিলা পখৰা বহুমুখী উচ্চ ইংৰাজী বিদ্যালয়ত আৰু ইয়াত আমি ইংৰাজী নৱবৰ্ষৰ পহিলা দিন আৰু আমি ইয়াত আৰম্ভ কৰিছোঁ মিছন 1 তাৰমানে এজন মানুহে এবছৰত এজোপা গছ ৰুই ডাঙৰ কৰিব। আমি যি অক্সিজেন 3টা চিলিণ্ডাৰ 550 লিটাৰ অক্সিজেন দৈনিক আমি কনজিউম কৰোঁ আৰু 50ৰ পৰা 100 লিটাৰ পানী ডেইলি আমি কনজিউম কৰোঁ। আৰু যদি এজোপা গছ এবছৰত ৰুই দি আমি যদি ডাঙৰ কৰিব পাৰোঁ আৰু যিমান বয়স সিমানখিনি যদি আমি গছ ডাঙৰ কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰকৃতিৰ ওচৰত সম্পূৰ্ণ আমি ঋণমুক্ত হ'ব পাৰোঁ। আৰু সেয়ে হ'ল মিছন 1 মিছন 1 ওৱান মেন 1 ট্ৰি 1 ইয়াৰ এবছৰত এজন মানুহে এজোপা গছ ৰুই ডাঙৰ। আৰু এওঁলোকে এতিয়া সংকল্প ল'ব আৰু অলৰেডি এইটো 2010 চনৰ পৰা এই কাম চলি আছে মিছন 1 কিন্তু এই বিদ্যালয়সমূহৰ কাৰণে আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিছোঁ যোৱাকালিৰ পৰা। আৰু আজি ইয়াতে সকলো ছাত্ৰ ছাত্ৰী আহিছে। এতিয়া আমি অকণমান জৈৱ বৈচিত্ৰ্যৰ লগতে এজোপা গছৰ আমি অকণমান সংকল্প ল'ম। মই সকলোকে অকণমান কৈ যাম, তোমালোকে লগে লগে ধৰিবা। মই প্ৰকৃতিৰ গছ বন চৰাই চিৰিকটি পৰ্বত পাহাৰ খাল বিল নদীক বহুত ভাল পাওঁ। মই ভৱিষ্যতে সুস্থ পৰিৱেশত থাকিবৰ বাবে প্ৰকৃতিক বচাম, বন্যপ্ৰাণী আৰু বন্য পক্ষীক সদায় সুৰক্ষা দিম। কণী থকা মাছ আৰু পোনা মাছ মই কেতিয়াও নাখাওঁ। বছৰি এজোপাকৈ গছৰ পুলি ৰোপণ কৰি পৃথিৱীখনক সেউজীয়া কৰাৰ লগতে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ কৰাত নিজকে নিয়োজিত কৰি পৃথিৱীখনক সেউজীয়া জীপাল আৰু সুন্দৰকৈ গঢ়ি তোলাত মোৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আন্তৰিকতাৰে পালন কৰিম। মোৰ যিমান বয়স সিমানজোপা গছ ৰোপণ কৰিম। এয়া আমাৰ প্ৰধান শিক্ষক মহোদয় সম্বন্ধিতে সকলোৱে ইয়াতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ লগতে এজোপা গছ ৰুম বুলি চবে সংকল্প লৈছে। আৰু মই সকলোকে অনুৰোধ জনাম যে যিমান বয়স সিমানজোপা গছ ৰুব লাগে। মিছন 1 সকলোৱে অংশীদাৰী হওক, সেয়ে সকলোকে আহ্বান। ছাৰ, কেনেকুৱা লাগিছে? বৰ ধুনীয়া লাগিছে। আজি নতুন বৰ্ষৰ প্ৰথম দিনটোতে আমাৰ গগৈদেৱ আহি আমাক যি তেখেতৰ যি 1 মেন 1 ট্ৰি মিছন 1 তেখেতে যি আমাৰ ইয়াত সংকল্প গ্ৰহণ কৰোৱাইছে, আমি তাত অতিশয় আনন্দিত হৈছোঁ। আমিও আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ শিক্ষাগুৰুসকলো বা আমাৰ অভিভাৱকসকলকো এই বিষয়ে আমি অৱগত কৰিম আৰু ভাবিছোঁ তেখেতৰ যি সপোন আছে সেই সপোনত আমি সকলোৱে সহযোগ কৰিম। আমাৰ ইয়াতে আছে, হাতত লোৱা চবেই। হয়, কোন আছিলে বেষ্ট গাৰ্ড? কোন আছিলে বেষ্ট গাৰ্ড? কি নাম আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কস্তুৰিকা পেগু। কস্তুৰিকা। তাৰপাছতে মিছন 1 গছ কোনে কোনে ৰুইছে? তোমালোক দুজন। কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰী হেমাংগজ্যোতি শইকীয়া। হেমাংগজ্যোতি শইকীয়া। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী মণিশংকৰ চেত্ৰী। মণিশংকৰ যে এওঁলোকে মিছন 3 আৰম্ভ কৰালে গছ বন ৰুই আছে। গতিকে এওঁলোকে এটা মেহগনি পুলিয়ে মই আদৰণি জনাইছোঁ। আৰু নৱবৰ্ষৰ পহিলা দিনটোত সকলোৱে জৈৱ বৈচিত্ৰ্যৰ লগতে মিছন 1 সংকল্প লৈছে। আৰু মই পৃথিৱীৰ দেশৰ সকলোলৈকে মই অনুৰোধ জনাম যে আমি সকলোৱে এজোপা গছ ৰুওঁ। আৰু গছে আমাৰ ছ'চিয়েল মিডিয়াত এইটোৱে আহ্বান জনাম যে মই মিছন 1 মই সহযোগী হ'লোঁ, আপুনিও হওক। আৰু সকলোলৈকে মই আহ্বান জনাইছোঁ পৃথিৱীখনক সেউজীয়া আৰু জীপাল কৰি ক্লাইমেট চেঞ্জ আৰু গ্ল'বেল ৱাৰ্মিঙৰ পৰা যে আমি সকলোৱে বাচি থাকিব পাৰোঁ, সেইটো কাৰণে আমাৰ নিজৰ লেভেলত কৰা এই প্ৰয়াসত সকলোৱে হাত উজান দি আহক। সকলোৱে লাগি আমি পৃথিৱীখনক সদায় বচাই ৰাখোঁ, সেউজীয়া কৰি ৰাখোঁ। ধন্যবাদ।